হেল্ল' গাইজ যিহেতু গৰমত থাকিব নোৱাৰি ভাবিলোঁ বাইকখন লৈ মেলি ওলাই যাওঁ অলপ হাৱা খাওঁ আৰু আপোনালোকো ব'লক হাৱা চাৱা খাব পাৰিব আৰু লগতে মাজুলীৰ পৰিৱেশ চাব পাৰিব আৰু আপোনালোকৰ ফালে গৰম কেনেকুৱা এবাৰ জনাব। আমাৰ ফালে বহুত গৰম আৰু ঘৰত থাকিব নোৱাৰি, সেয়ে ভাবিলোঁ নদীৰ পাৰ ওলাই যাওঁ আৰু লগতে আমাৰ ইয়াত দেখিছে বেলিটো কিমান তেৰকে ওলাইছে, কাপোৰ কানি পিন্ধিব নোৱাৰি, গোটেই গৰম আৰু সেইবাবে আমি ওলাই আহিছোঁ হাৱা খাবলৈ নদীৰ পাৰলৈ। আৰু আপোনালোকে লক্ষ্য কৰিছে কিমান ধুনীয়া পৰিৱেশৰ মাজেৰে আমি আহি আছোঁ, চাৰিওফালে কেৱল বাঁহ তাৰ মাজেৰে আমি আহি আছোঁ নদীৰ পাৰলৈ। আৰু নদীৰ পাৰত যিহেতু ঠাণ্ডা হাৱা, সেয়া আমি আহি পালোঁ নদীৰ পাৰত। দেখিছে ইমান ধুনীয়া এটা পৰিৱেশ, কাষতে পানী আছে আৰু লগতে জাল চালো পাতি আছে আপোনালোকে দেখিছে আৰু মাছ চাছো ওলাইছে। আমি ইতিমধ্যে আমাৰ লোকেশ্যনটো পাওঁ হৈছে, যিহেতু আমাৰ লোকেশ্যনটো চাব কিমান ধুনীয়া এটা পৰিৱেশ আৰু আমি ইতিমধ্যে আহি পাম আৰু তেন্তে ব'লক গাইজ একেলগে যাওঁ। আৰু আমাৰ ইয়াত 38 ডিগ্ৰী হৈছে, আপোনালোকৰ ফালে গৰম কেনেকুৱা? আৰু আমি আহিম নদীৰ পাৰত পালেহি, দেখিছে কিমান এটা সুন্দৰ পৰিৱেশ আৰু ইয়াত অলপ খহনীয়াও লাগিছে, যিহেতু বস্তা চস্তা ইয়াত দেখিছে বস্তা চস্তাও গুচি গৈছে আৰু এনেদৰে মাজুলীখন খহাই থাকিলে এদিন মাজুলীখন নাইকিয়া হৈ যাব। আৰু বন্ধুসকল আজিৰ ব্লগটো ইমানেই আছিল, ব্লগটো কেনেকুৱা লাগিলে জনাব।